আহি শিৱসাগৰ STC পালোঁ তো গাড়ীখনো আহি পাই গ'লে আৰু আছিলোঁ চাইল ভাই কিমান না তো গাড়ীখন আহি পালে চাই লওঁ চাই পেলাই বাকী দেখাই আছোঁ আৰু লোৱাটো হ'লে ভিডিঅ'টো চাব আৰু সম্পূৰ্ণকৈ বন্ধুসকল ফাইনেলি গাড়ীখন লোৱা হ'ল গাড়ীখন লোৱাই দিলে আমাৰ চাহিল ভাই এইফালে ক'ত যোৱা তুমি লাজ কৰিছা নেকি আমাৰ চাহিল ভাই লোৱাই দিলে আৰু তাৰপিছত যিজনৰ পৰা গাড়ীখন হেণ্ডঅভাৰ ল'লোঁ মানে ককায়েকৰ নামত আছে ভায়েকৰ পৰা ল'লোঁ বাকী ডকুমেণ্টছবিলাক ককায়েকে চাইন টাইন কৰি পঠিয়াই দিছে বাকী এইবিলাক চব ডকুমেণ্টছ চব দিলে NOC দিয়া হ'ল বাকী আপোনাৰ দাদাৰ নামতে আছিলে গাড়ীখন তো মই এতিয়া যিমান যাক দি দিম আপোনালোকে ট্ৰান্সফাৰটো কৰাই দিম আৰু যদি মই নাপাওঁ আপোনালোকৰ ফাইলটো দি দিম ট্ৰান্সফাৰটো কৰাই দিব তো বন্ধুকৰ ককায়েকৰ গাড়ী ধৰক ভায়েকৰ পৰা লোৱা হ'ল তো গাড়ীখন ফাইনেলি শিৱসাগৰত ল'লোঁ বাকী মই গাড়ীখনৰ বিষয়ে মই ৰাস্তাত ৰখি পেলাই ভালকৈ দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি উলিয়াই দিলে কি চাহিল ভাই গাড়ীখন কেনেকুৱা লাগিছে চলাবলৈ একদম মজা তো গাড়ীখন চাহিল ভাই লোৱাই দিলে আমাৰ শিৱসাগৰৰ একদম ভাল একদম ঘৰুৱা দাম চাৰ নিজৰ লিখীয়া তো গাড়ীখনৰ কাম 3টা আছে বন্ধুসকল দেখাই দিছোঁ মই 1 নম্বৰটো হ'লে গিলাচখন দেখিছে না এই গিলাচখন অৰিজিনেল গিলাচ লাগি আছে বৰ্তমান কিন্তু এখন গিলাচখন ফাটি আছে কি পাথৰ পৰিছিলে ন চাহিল পাথৰ পৰিছিলে আৰু 2 নম্বৰ হৈ গ'লগৈ মেট নাইকিয়া মেট ক'ৰবাত ৱাছিঙত ধুৱাব দিছিলে ন ৱাছিঙত ধুৱাব দিওঁতে মেট কিনিবা থাকি আহিলে আৰু 3টা কাম আছে গিলাচখন মেট আৰু AC গেছটো হয় নাই AC গেছটো ভৰাই দিম হৈ যাব আৰু বেলেগ কাম নাই 3টা কাম আৰু গাড়ীখন পুৰা লোকচান আছে দেখিছা নাই আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ আপোনালোকক কিলোমিটাৰটো 69,000 চলিছে বন্ধুসকল চাই লওক 69,000 চলিছে কিলোমিটাৰটো আৰু গাড়ী পুৰা মজা হৈছে চলাবলৈ বাকী ক'ৰবাত মই ৰাস্তাত বা ঘৰত গৈ ভালকৈ দেখুৱাম আৰু চিট কভাৰকেইটা ধুনীয়া লাগি আছে চব এইকেইটা আৰু এইকেইটা কামকেইটা কৰাই দিম তাৰপিছত গাড়ীখন ধুই পলিচ কৰাই দিম খালি এই আগফালৰ বাছৰ চকা এটা ভুচিংটো কিবা পেট কৰি আছে এই ভুচিংটো লগাব লাগিব বন্ধুসকল তো দেখুৱাম আৰু মিউজিক ছিষ্টেমো মজা আছে চব পাৱাৰ উইণ্ডো 4খন আছে চাই লওক তো বাকী ক'ৰবাত ৰাস্তাত ৰখি পেলাই এবাৰ দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো বন্ধুসকল গাড়ীখন পুৰা ফুলি অৰিজিনেল পেণ্টতে আছে এতিয়া শিৱসাগৰত তেল 1000 টকাৰ ভৰাই লওঁ তেলটো ভৰাই লওঁ আৰু খালি এইটো গিলাচখন দেখিছেনে এইটো ফাটি আছে বাহিৰৰ পৰা ইমান ধৰিব নোৱাৰে গ্লাছখন ফাটি আছে আৰু গাড়ীখন পুৰা ফুলি অৰিজিনেল পেণ্টত আছে তো বাকী মই ৰাস্তাত দেখাম আৰু ভালকৈ চাই থাকিব আপোনালোকে ইয়াগো XT মডেলটো আৰু আমাৰ শিৱসাগৰ ষ্টেচন নম্বৰ চলাবলৈ বন্ধুসকল বেলেগ মজা হৈছে গাড়ীখন একো গমেই নাপায় দেখিছেনে একো টনাটনি নাই পুৰা মই দেখুৱাই দিছোঁ ৰ'ব চলাবলৈ পুৰা গুলি হৈ আছে আৰু কিলোমিটাৰটোতো অথনি দেখালোৱে 69,500 কিমান চলি আছে আৰু গাড়ীখন চব পুৰা একো টনাটনি নাই খালি পুৰা গৰমত ঘামি গৈছোঁ আৰু এচিটো নাই যে পুৰা গৰমত ঘামি গৈছোঁ দেখিছে নাই পুৰা গৰমত ঘামি গৈছোঁ আৰু এইফালে আপোনাৰ AC গেছটো ভৰাব লাগিব মেট লগাব লাগিব এই গিলাচখন দেখিছেনে ফাটি আছে এই 3টা কামেই আছে আৰু এইফালে বাওঁ চকাটো গোটকেইটাক মাৰি আছে সিমানটোৱে এই কামকেইটা কৰি দিম আৰু মই পটককৈ ৰখি পেলাই এবাৰ গাড়ীখন আকৌ এবাৰ ভালকৈ দৰ্জা চিলবিলাক দেখুৱাই দিম ৰ'ব আপোনালোকে চাই থাকিব শেষলৈকে বন্ধুসকল তো আহি বন্ধুসকল ৰাস্তাত মানে ৰ'লোঁ আৰু ৰৈ পেলাই বোলো আপোনালোকক অলপ দেখুৱাই দিওঁ গাড়ীখন পুৰা অৰিজিনেল পেণ্টতে আছে আৰু এইবিলাক খুলিবই নোৱাৰে এইবিলাক মই আপোনাৰ বেলেগ এটা ভিডিঅ' বনালে দেখাই দিম নেকি চিল আছে নাই পুৰা চিল হৈ আছে আৰু এইফালে চিট কভাৰ ধুনীয়া লাগি আছে এফালে আপোনাৰ পাৱাৰ উইণ্ডো 4খন আছে মিউজিক ছিষ্টেম কোম্পানী ভিতৰত লাগি আছে AC আছে ACটো গেছ ভৰাব লাগিব আৰু এইফালে খালি মেট লাগি থকা নাই আৰু বুজিছে নাই মেট লগাব লাগিব মেট লাগি থকা নাই মেট লগাব লাগিব আৰু আপোনাৰ AC গেছ ভৰাব লাগিব গিলাচখন বদলাই দিম তো আপোনালোকৰ এইটো চাই লওক ভিতৰতে মেটকেইটা লগাবই লাগিব মেট নাইকিয়া দেখিছেনে বাকী চিট কভাৰটো দামীয়ে লাগি আছে আৰু ভিতৰটো চব কিমান ধুনীয়া হৈ আছে দেখিছে নাই পুৰা অ'কে হৈ আছে তো গাড়ীখন আৰু পুৰা অৰিজিনেল পেণ্টতে আছে আৰু টায়াৰ কণ্ডিশ্যনটো দেখুৱাই দিওঁ আপোনালোকক
টায়াৰ কণ্ডিশ্যন এইটো দেখিছে নাই আগৰ টায়াৰ তাৰপৰা এইফালে গোটেই অৰিজিনেল পেণ্টতে আছে এইফালে এইটো টায়াৰ দিছে নাই আগৰ টায়াৰ দুটা ঠিকে আছে খালি বেকৰ টায়াৰ দুটা অলপ গৈ আছে আৰু আকৌ এবাৰ এইফালৰ পৰা দেখুৱাই দিছোঁ বাকী মই লওঁতে এইবিলাক চব খুলি মেলি চালোঁ এতিয়া মানে পূৰা জাম হৈ যায় খোলা নাই যে পূৰা চিল হৈ আছে দৰ্জা চৰ্জা পূৰা চিল হৈ আছে এইবিলাক তো এইফালে এবাৰ চাই লওক আপোনালোকে তাৰপিছত বেকৰ টায়াৰটো হৈ গ'ল এইটো বেকৰ টায়াৰ দুটা ইমান ঠিক নাই আৰু আপোনাৰ তাৰপিছত এইফালে শিৱসাগৰ ষ্টেচন নাম্বাৰ হয় টিয়াগো XT মডেলটো বেকৰ এইটো এটা টায়াৰ আৰু স্পেয়াৰটো ঠিকে আছে মই বাকী ধুই মেলি মেট চেট লগাই পেলাই আকৌ ভিডিঅ' এটা বনাম তো আপোনালোকে চাব তো ইয়াৰ প্ৰাইচটো হৈ গ'লগৈ 2,50,000 টকা পৰিব 2018 চনৰ বুলি ক'ব পাৰি এমাহ কম 2018 চনৰ বুলি ক'ব পাৰি এমাহ কম তো মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম 2,50,000 টকা পৰিব প্ৰাইচটো 2,50,000 টকাত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব ফুলি অৰিজিনেল পেণ্টত আছে খালি কাম 3-4টা আছে এই চকা বাওঁফালৰ চকাটো ভুচিং লগাব লাগিব এই গিলাচখন লগাব লাগিব AC গেছ ভৰাব লাগিব আৰু মেট লগাব লাগিব এইকেইটাই কাম যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল বাই বাই